মোৰ নাম নন্দিনী। মোৰ বয়স 28 বছৰ আছিল যেতিয়া মই বিধৱা হৈছিলোঁ। মই মোৰ স্বামীক বহুত ভাল পাইছিলোঁ। সেইবাবে মই পুনৰ বিয়া নহলোঁ। মই মোৰ স্বামীৰ অবিহনে আমাৰ 7 বছৰীয়া ছোৱালীজনীক বহুত মৰম আৰু ভাল সংস্কাৰে ডাঙৰ দীঘল কৰিছিলোঁ। কাৰণ যেতিয়া মই মোৰ স্বামীৰ মুখামুখি হ'ম তেতিয়া মই গৌৰৱেৰে ক'ব পাৰিম যে মই আপোনাৰ ছোৱালীজনীক বহুত ভালকৈ ডাঙৰ দীঘল কৰিছোঁ। মোৰ ছোৱালীজনীৰ বৰ্তমান বয়স এতিয়া 20 বছৰ। ওচৰ চুবুৰীয়া মানুহে মোক কয় যে আজিকালি সন্তান কেৱল এটা হ'ব লাগে আৰু আপোনাৰ ছোৱালীৰ দৰে ভাল হ'ব লাগে। মানুহে মোৰ ছোৱালীজনীক বহুত প্ৰশংসা কৰিছিল আৰু মোৰ লালন পালনৰো গুণগান গাইছিল। তেওঁলোকৰ কথা শুনি মই বৰ গৌৰৱ অনুভৱ কৰিছিলোঁ। মোৰ ছোৱালী সঁচাকৈ বহুত ভাল আৰু বুদ্ধিমতী আছিল। তাই সদায় পঢ়া শুনাত ব্যস্ত হৈ থাকিছিল। তাই যেতিয়া সদায় গোটেই ৰাতি পঢ়া শুনা কৰে তেতিয়া মোৰ হৃদয়ত তাইৰ প্ৰতি মৰম আৰু দুগুণে বাঢ়ি গৈছিল। কিন্তু তেতিয়াই মোৰ মনলৈ সেই ৰহস্যটো আহে যিটো মই মোৰ ছোৱালীজনীৰ পৰা লুকুৱাই ৰাখিছোঁ। কাৰণ এই ৰহস্যটো তাই জানিলে আমাৰ দুয়োজনীৰ সম্পৰ্কৰ মাজত বিচ্ছেদ হ'ব পাৰে বুলি মই বৰ ভয় খাইছিলোঁ। কাৰণ মই ইচ্ছা কৰিলেও তাইক এই গোপন কথাটো ক'ব পৰা নাছিলোঁ। সেইবাবে মই হৃদয়ৰ কথাবোৰ হৃদয়তে ৰাখিছোঁ। এতিয়া মই বিচাৰোঁ যে মোৰ ছোৱালীৰ বিয়াখন যিমান পাৰি সোনকালে হওক। পঢ়া শুনা শেষ হোৱাৰ লগে লগে মই তাইক বিয়া দিম, যাতে তাই এই ৰহস্যটোৰ কথা গম নাপায় যিটো মই তাইৰ পৰা লুকুৱাই ৰাখিছোঁ। কিন্তু মোৰ ছোৱালীজনী এতিয়াও আৰু আগলৈ পঢ়িব বিচাৰে। মই যেতিয়াই তাইৰ লগত বিয়াৰ কথা পাতোঁ তেতিয়াই তাই কয় যে মা, মই এতিয়াই বিয়া নহওঁ, মই আৰু আগলৈ পঢ়িব বিচাৰোঁ। এদিন ৰাতি ভাত ৰান্ধি থাকোঁতে মোৰ স্বামী পুৰণি বন্ধু এজনৰ ফোন আহিল। তেওঁ আমাক তেওঁৰ নিজৰ জীয়েকৰ বিয়ালৈ নিমন্ত্ৰণ দিছিল। কৈছিল যে তুমি পূজাক লৈ বিয়ালৈ আহিবা। তেওঁলোকৰ লগত আমাৰ সম্পৰ্ক বহুত ভাল আছিল। দুয়োখন ঘৰৰ মাজত অহা যোৱা আছিল। কাৰণ মোৰ স্বামীৰ বন্ধুৰ পত্নী মোৰ বৰ ভাল বান্ধৱী আছিল। আগতে আমি দুয়ো একেখন কলেজতে পঢ়িছিলোঁ। তেওঁ ক'লে যে মোৰ একমাত্ৰ ছোৱালী নেহাৰ বিয়া, গতিকে তোমালোক দুয়োজনী এমাহৰ আগতেই আমাৰ ঘৰলৈ আহিব লাগিব। এই কথাত মই বৰ সুখী হৈ ক'লোঁ, ভৱেন দা, আপুনি চিন্তা নকৰিব, আমি দুয়ো নিশ্চয় আপোনালোকৰ ঘৰলৈ যাম। এই বুলি কৈ ফোনটো ৰাখিলোঁ। আচলতে মোৰ আৰম্ভণিৰ পৰাই উদ্দেশ্য আছিল যে ভৱেন দাৰ সৰু ল'ৰাটোৰ লগত মোৰ ছোৱালী পূজাৰ বিয়াখন হ'ব লাগে। কাৰণ তেওঁৰ ল'ৰাটো মোৰ ছোৱালীৰ বয়সৰ আছিল আৰু তাৰ বহুত ভাল চাকৰি এটা আছিল আৰু তাক মোৰ আৰম্ভণিৰে পৰাই ভাল লাগিছিল। সি দেখিবলৈও ধুনীয়া আছিল। তাক আৰু পূজাক একেলগে বহুত ভাল দেখা যাব। সেইখন ঘৰত মোৰ ছোৱালীজনী বিয়া হ'লে তাই বহুত সুখত থাকিব পাৰিব। মই খৰধৰকৈ ভাতকেইটা ৰান্ধি উঠি পূজাৰ কোঠাৰ ফালে যাবলৈ ধৰিলোঁ। কিন্তু দুৱাৰখন খুলিবলৈ হাতখন আগবঢ়াই দিয়াৰ লগে লগে এইটো দেখি মই বহুত আচৰিত হ'লোঁ যে পূজাই দুৱাৰখন ভিতৰৰ পৰা বন্ধ কৰি থৈছে। মই জোৰেৰে দুৱাৰত টোকৰ মাৰিবলৈ ধৰিলোঁ। কিছু সময় অপেক্ষা কৰাৰ পিছত দুৱাৰখন খোল খালে। মোৰ ছোৱালীজনীৰ কপালৰ পৰা ঘাম ওলাই আছিল আৰু তাই বহুত ভয় খাইছিল। মই ক'লোঁ, কি হৈছে পূজা, তুমি কিয় ভিতৰৰ পৰা দুৱাৰখন বন্ধ কৰি থৈছা আৰু ইমান দেৰিকৈ দুৱাৰখন খোলাৰ কাৰণ কি? তাই ক'লে, মা, মই বাথৰুমত গা ধুই আছিলোঁ। মই ক'লোঁ, ঠিক আছে, এতিয়া তুমি ইয়ালৈ আহা আৰু মোৰ কাষত বহা। মই মোৰ ছোৱালীজনীৰ হাতখন মোৰ হাতত থৈ তাইৰ লগত চোফাত বহিলোঁ। মই ক'লোঁ, তোমাৰ প্ৰিয় ভৱেন বৰদেউতাৰ ফোন আহিছিল। তেওঁৰ ছোৱালী নেহাৰ বিয়াত আমাক দুয়োজনীকে এমাহ আগতীয়াকৈ মাতিছে। তুমি কাপোৰৰ পেকিং আৰম্ভ কৰা। আমি ইয়াৰ পৰা 2 দিনৰ পিছতে তেওঁলোকৰ ঘৰলৈ যাম। মোৰ কথা শুনি পূজাৰ মুখখন সেতা হৈ পৰিল আৰু তাই ক'লে, মা, মই যাব নোৱাৰিম। তাইৰ কথা শুনি মোৰ বৰ খং উঠিল আৰু মই ক'লোঁ, কিয় যাব নোৱাৰিবা? তাই ক'লে যে মোৰ পৰীক্ষা আৰম্ভ হ'বলৈ ওলাইছে। মই মোৰ পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাব লাগিব। মই কোনো কাৰণতে পঢ়া শুনা এৰিব নোৱাৰোঁ। মই ক'লোঁ, পূজা, তুমি কথাটো বুজা। তুমি তোমাৰ সকলো কিতাপ তাত লৈ গৈ আৰামত পঢ়িব পাৰিবা। বিয়ালৈ যোৱাটো আমাৰ বাবে বহুত জৰুৰী। তেওঁৰ ল'ৰা সঞ্জয়ক মই তোমাৰ বাবে পচন্দ কৰিছোঁ। তোমালোক দুয়োজনে লগ পালেহে ইজনে সিজনৰ লগত কথা পাতিব পাৰিবা আৰু তেতিয়াহে আমি এই বিয়াখনৰ কাৰণে আগবাঢ়িব পাৰিম। তাই খঙাল চকুৰে মোৰ ফালে চাই ক'লে, মা, মই বিয়াৰ বাবে যোগ্য নহয়। পূজাৰ এই কথাত মোৰ বৰ খং উঠিল। মই ক'লোঁ, তুমি কি ক'ব বিচাৰিছা? তাই ভয় খাই ক'লে যে মা, মই তোমাক কিমানবাৰ কৈছোঁ যে মই পঢ়ি শুনি কিবা এটা হ'ব বিচাৰোঁ। তাইৰ কথা শুনি মই মাত্ৰ তাইৰ ফালে
চাই থাকিলোঁ। পিছদিনা মই তাইক বিয়ালৈ যাবলৈ পতিয়ন নিয়াবলৈ চেষ্টা কৰিলোঁ, কাৰণ মই তাইক বিয়ালৈ লৈ যাব বিচাৰিছিলোঁ। আনকি মই তাইক এইটোও কৈছিলোঁ যে তুমি বিয়ালৈ নগ'লে ময়ো নাযাওঁ। কিন্তু তথাপিও তাই মোৰ কথা নুশুনিলে। তেওঁলোকৰ ঘৰলৈ মোৰ এমাহ আগতীয়াকৈ যাবলৈ মন গৈছিল যদিও মই মোৰ ছোৱালীজনীক পতিয়ন নিয়াব লগা হোৱাত যাব পৰা নাছিলোঁ। এতিয়া মোৰ হাতত মাত্ৰ 5 দিন বাকী আছিল আৰু মই নিজাববীয়াকৈ প্ৰস্তুতি চলাবলৈ বাধ্য হৈছিলোঁ। মই মোৰ স্বামীৰ বন্ধু আৰু মোৰ বান্ধৱীৰ মাজত থকা এই পুৰণি বন্ধুত্বক নষ্ট কৰিব বিচৰা নাছিলোঁ। মই পূজাক ক'লোঁ যে মই কাষৰ ঘৰৰ বৌজনীক এসপ্তাহ তোমাৰ লগত থাকিবলৈ কৈ যাম। পূজাই খং দেখুৱাই ক'বলৈ ধৰিলে যে মা, মোক কোনো বৰ প্ৰয়োজন নাই, মই অকলে থাকিব পাৰোঁ। এই কথা কৈ তাই মনে মনে থাকিল। তাৰপিছত তাই কিবা এটা চিন্তা কৰি ক'লে যে মা, যদি বৌজনীয়ে মোৰ কোঠাত শুবলৈ জোৰ কৰে তেতিয়া মই কি কৰিম? মোৰ পঢ়াত বহুত সমস্যা হ'ব। মই খঙেৰে ক'লোঁ, পূজা, তুমি জানানে যে পঢ়া শুনাৰ লগতে মাক দেউতাকৰ সন্মান কৰা আৰু মাক দেউতাকৰ কথা মানি চলাটো অতি প্ৰয়োজনীয়। আৰু তোমাৰ কোঠাত এনেকুৱা কি বস্তু আছে যে তাই তোমাৰ কোঠাত শুব নোৱাৰিব? তোমাৰ যদি পঢ়াত কোনো অসুবিধা হয় তেন্তে তুমি ড্ৰয়িং ৰুমত থকা সোফাত বহি অধ্যয়ন কৰিবা। পূজাই ক'লে, মা, তুমি জানাই দেখোন যে মই মোৰ কোঠাত অকলে থাকিহে পঢ়োঁ আৰু অকলে থাকি পঢ়িলেহে মই পঢ়াত ফ'কাছ কৰিব পাৰোঁ। কোঠাত কাৰোবাৰ উপস্থিতিত মই বিচলিত হৈ পৰোঁ। তাইৰ কথা শুনি মই ক'লোঁ, ঠিক আছে, তেনেহ'লে মই বৌজনীক মোৰ ৰুমতে শুবলৈ কৈ যাম আৰু তুমি আৰামত পঢ়া শুনা কৰিব পাৰিবা। মই মোৰ কাপোৰ পেকিং কৰি বিয়ালৈ গ'লোঁ। বিয়া ঘৰ পোৱাৰ লগে লগে ভৱেন দা আৰু তেওঁৰ পত্নী অৰ্থাৎ মোৰ বান্ধৱীয়ে ক'লে যে নন্দিনী, তুমি পূজাক কিয় লৈ নানিলা? মই ক'লোঁ যে মোৰ ছোৱালীজনী পঢ়া শুনাত বহুত চিৰিয়াছ। তাইৰ পৰীক্ষা আৰম্ভ হ'বলৈ ওলাইছে, গতিকে তাই আহিব নোৱাৰিলে। তাই কৈ পঠিয়াইছে যে মোৰ পৰীক্ষা শেষ হ'লে মই ভৱেন বৰদেউতাহঁতৰ ঘৰলৈ যাম। মোৰ কথা শুনি ভৱেন দাই ক'বলৈ ধৰিলে, এইটো বৰ ভাল কথা। আৰু মোৰ বান্ধৱীও ক'বলৈ ধৰিলে, নন্দিনী, তুমি তোমাৰ ছোৱালীজনীক বহুত ভালকৈ ডাঙৰ দীঘল কৰিলা। তেতিয়া ভৱেন দাই মোৰ ফালে চাই ক'লে, বৌ, বিয়াৰ সুখৰ অনুষ্ঠানৰ মাজতে মই আপোনাক আৰু এটা ভাল খবৰ ক'ব বিচাৰিছোঁ। মোৰ ইচ্ছা আছিল যে মোৰ মিত্ৰ বন্ধুৰ জীয়েকক মোৰ ঘৰৰ বোৱাৰী কৰি লোৱা। মই পূজাক মোৰ ল'ৰা প্ৰশান্তৰ পত্নী হিচাপে চাব বিচাৰোঁ। মোৰ বান্ধৱীও এই কথাত বৰ সুখী হৈছিল। তাই ক'লে যে মোৰ ছোৱালীজনীৰ বিয়াৰ অনুষ্ঠান শেষ হোৱাৰ লগে লগে মই মোৰ ল'ৰাৰ বাবে পূজাৰ হাত বিচাৰি তোমাৰ ঘৰলৈ যাম। এই কথা শুনি মোৰ চকুলো ওলাই আহিল। মই ভৱেন দা আৰু মোৰ বান্ধৱীক ক'লোঁ যে মোৰ অন্তৰত যি আছিল সেই কথাকে আপোনালোক দুয়োজনে কৈ দিলে। এই খবৰটো শুনি মোৰ বৰ ভাল লাগিল। মোৰ কথা শুনি ভৱেন দাই আনন্দত আগবাঢ়ি গ'ল, কিন্তু মোৰ বান্ধৱীয়ে মোক সাবটি ধৰি ক'লে যে আমি আমাৰ বন্ধুত্বক সম্পৰ্কলৈ সলনি কৰিব বিচাৰোঁ। এইদৰে আমাৰ বন্ধুত্ব শেষলৈকে চলি থাকিব। নেহাৰ বিয়াখন বহুত ভালদৰে পাৰ হৈছিল। বিয়া শেষ হোৱাৰ লগে লগে মই মোৰ ঘৰলৈ উভতি আহিলোঁ। কাষৰ ঘৰৰ বোৱাৰীজনীয়ে সুখী হৈ মোক ক'বলৈ ধৰিলে যে বৌ, আপোনাৰ ছোৱালীৰ দৰে ভাল আৰু বুদ্ধিমান ছোৱালী মই আগতে কেতিয়াও দেখা নাই। এই কথা শুনি মোৰ বৰ ভাল লাগিল। মই তাইক ধন্যবাদ দিলোঁ, কাৰণ মোৰ অনুপস্থিতিত তাই মোৰ ছোৱালীজনীৰ যত্ন লৈছিল। মই তাইক কেইটামান উপহাৰো দিলোঁ আৰু তাই উপহাৰকেইটা লৈ ঘৰলৈ গ'ল। মই পূজাক ক'লোঁ যে ভৱেন বৰদেউতা আৰু বৰমাই তেওঁলোকৰ ল'ৰা প্ৰশান্তৰ বাবে তোমাৰ হাত বিচাৰিছে। তুমি তেওঁলোকৰ ঘৰৰ বোৱাৰী হোৱাটো তেওঁলোকে বিচাৰিছে। মই কোৱা কথাখিনি শুনি পূজাই সুখী নহ'ল। তাই মোৰ ফালে অদ্ভুত দৃষ্টিৰে চাই ক'লে, মা, তুমি মোক সদায় মোৰ দেউতাৰ এজন বন্ধুৰ কথা কৈ থাকা, কিন্তু দেউতাৰতো বহুত বন্ধু আছিল। মোৰ মনত আছে, সৰুতে ভৱেন বৰদেউতাৰ লগত দীনেশ খুৰাও আমাৰ ঘৰলৈ আহিছিল, কিন্তু দেউতাৰ মৃত্যুৰ দিনাৰে পৰা দীনেশ খুৰাই আমাৰ ঘৰলৈ অহা বন্ধ কৰি দিলে। দীনেশ খুৰাৰো দেউতাৰ দৰে মৃত্যু হ'ল নেকি? সেইকাৰণে তেওঁ আমাৰ ঘৰলৈ অহা নাই। পূজাই মোৰ মনত জ্বলি থকা জুইকুৰাত ঘিউ ঢালি দিছিল। মই খঙেৰে ক'বলৈ ধৰিলোঁ, মই তোমাক দীনেশ খুৰাৰ কথা কোৱা নাই, কাৰণ তুমি নাজানা যে তোমাৰ দেউতাৰ লগত মোৰ প্ৰেম বিবাহ আছিল আৰু তোমাৰ দেউতাৰ পৰিয়ালৰ মানুহেও আমাৰ বিয়া হোৱাটো নিবিচাৰিছিল। আনহাতে তোমাৰ দীনেশ খুৰাই সৰুৰে পৰা তোমাৰ দেউতাৰ ঘৰলৈ আহিছিল। দীনেশেও আমাৰ বিয়াৰ কেইমাহমান আগতে বিয়া পাতিছিল। তুমি জন্ম হোৱাৰ এমাহ পিছত তোমাৰ দেউতাৰ মৃত্যু হৈছিল। তেতিয়া দীনেশ খুৰাৰ পত্নীয়ে আমাৰ ঘৰত এইটো মিছা কথা প্ৰচাৰ কৰিলে যে
মোৰ আন কোনোবা পুৰুষৰ লগত অবৈধ সম্পৰ্ক আছে আৰু এই কথা সহ্য কৰিব নোৱাৰি তোমাৰ দেউতাই আত্মহত্যা কৰিছে। কিন্তু তোমাৰ দেউতাৰ মৃত্যু এটা আকস্মিক দুৰ্ঘটনা আছিল। দীনেশৰ পত্নীয়ে আমাৰ ঘৰত ইমানেই অশান্তিৰ সৃষ্টি কৰিছিল যে শাহু শহুৰে মোক ঘৃণা কৰিবলৈ ধৰিলে আৰু মোক ঘৰৰ পৰা উলিয়াই দিলে। মোৰ নিজৰ মা দেউতা এই সংসাৰত নথকাৰ বাবে মই বহুত অসহায় হৈ পৰিলো। কলৈ যাম, কি কৰিম মই একো ভাবি পোৱা নাছিলো। মোৰ কথা কোনেও বিশ্বাস কৰা নাছিল। দীনেশৰ পত্নীয়ে মোৰ শহুৰৰ ঘৰত যিদৰে কাণত বিহ ঢালিছিল, তাৰ পিছত তেওঁলোকে মোৰ একো কথা শুনিবলৈ সাজু নাছিল। কিন্তু মই কলো যে এই ঘৰটো মোৰ স্বামীৰ ঘৰ, মই মোৰ স্বামীৰ ঘৰৰ পৰা ওলাই নাযাওঁ। মই তেওঁলোকৰ লগত মিলামিছা কৰিবলৈ চেষ্টা কৰিলো। অৱশেষত তেওঁলোকৰ মানসিক অত্যাচাৰ সহ্য কৰিব নোৱাৰি মই ঘৰ এৰি গুচি আহিলো, কাৰণ মই জীয়াই থকাৰ সাহস হেৰুৱাই পেলাইছিলো। একমাত্ৰ তোমাৰ বাবে মই সেইখন ঘৰৰ পৰা ওলাই আহিছিলো। সেইদিনা মই সিদ্ধান্ত লৈছিলো যে মোৰ স্বামীৰ শৈশৱৰ বন্ধু দীনেশৰ পৰিয়ালৰ লগত আমাৰ কোনো সম্পৰ্ক নাথাকিব, কাৰণ তেওঁৰ পত্নীৰ বাবেই মই অসহায় হৈ পৰিছিলো। তাই মোৰ শহুৰৰ ঘৰত মোৰ বিৰুদ্ধে মিছা অভিযোগ দিলে। আনহাতে দীনেশে ভালকৈ জানিছিল যে ইয়াত মোৰ কোনো ভুল নাছিল। তাই মোৰ লগত এনেকুৱা কৰাৰ কাৰণ আছিল যে মই দেখিবলৈ ধুনীয়া আছিলো আৰু তাই তোমাৰ দেউতাক সৰুৰে পৰা ভাল পাই আহিছিল। তাই মোৰ সৌন্দৰ্যক লৈ ঈৰ্ষা কৰিছিল। মোৰ শহুৰৰ ঘৰৰ মানুহক তাই নিজৰ ফলীয়া কৰি লৈছিল। কিন্তু ভগৱানৰ আশীৰ্বাদত তোমাৰ নিজৰ খুৰা আৰু খুৰীয়ে আমাৰ বহুত যত্ন লৈছিল। সিহঁতে তোমাক আৰু মোক সম্পত্তিৰ ভাগ দিয়াত সহায় কৰিছিল। তাৰ পাছত মই সেই সম্পত্তি বিক্ৰী কৰি চহৰলৈ আহি নিজৰ বাবে এটা ঘৰ ললো। তোমাৰ ককা আইতাহঁত অতি স্বাৰ্থপৰ মানুহ আছিল। তোমাৰ দেউতাৰ দৰমহা ভাল আছিল আৰু তেওঁ দৰমহাৰ গোটেইকেইটা পইচা ঘৰ চলিবলৈ মাক দেউতাকৰ হাতত দিছিল। গতিকে আমি তেতিয়া তেওঁলোকৰ বাবে ভাল আছিলো। কিন্তু তোমাৰ দেউতাৰ মৃত্যুৰ পাছত আমি তেওঁলোকৰ বাবে বেয়া হৈ পৰিলো। তোমাৰ খুৰা আৰু খুৰী বৰ ভাল মানুহ, সেইবাবে আমাৰ ঘৰলৈ আহি থাকে। তেওঁলোকে কঠিন সময়ত আমাক বহুত সহায় কৰিছিল। কিন্তু তোমাৰ ককা আইতাই দীনেশৰ পত্নীৰ কথাত সন্মতি দি আমাক ঘৰৰ পৰা বাহিৰ কৰি দিছিল, কাৰণ তেওঁৰ পত্নীয়ে আমাৰ ঘৰত জুইৰ দৰে সৃষ্টি কৰিছিল। তোমাৰ ককা আইতাই তোমাক তেওঁলোকৰ লগত ৰাখিবলৈ বহুত চেষ্টা কৰিছিল, কিন্তু মই নাকচ কৰাত তোমাক জোৰকৈ মোৰ পৰা কাঢ়ি নিব বুলি ভাবুকি দিবলৈ ধৰিলে। সেইবাবে মই আৰক্ষীৰ ওচৰলৈ গৈ তেওঁলোকৰ বিৰুদ্ধে ৰিপৰ্ট দাখিল কৰিলো। যেতিয়া পুলিচ তোমাৰ ককা আইতাহঁতৰ ঘৰলৈ গ'ল, তেতিয়া তোমাৰ খুৰাই পৰিস্থিতিটো চম্ভালি পুলিচক উভতাই পঠিয়ালে, কাৰণ সি বুজন আছিল। সি ঘৰখন এইদৰে গোটেই গাঁওখনতে অপমান হোৱাটো বিচৰা নাছিল। সি নিজৰ মাক দেউতাকক বহুত বুজালে আৰু আমাক শান্তিৰে জীয়াই থাকিব দিবলৈ পতিয়ন নিয়াবলৈ চেষ্টা কৰিলে। তেতিয়াৰ পৰাই তোমাৰ ককা আইতাই আমাক একেবাৰে এৰি দিলে আৰু আমি শান্তিপূৰ্ণ জীৱন যাপন কৰিবলৈ আৰম্ভ কৰিলো। তোমাৰ খুৰাই সহায় নোহোৱা হলে আজি তুমি আৰু মই কাৰোবাৰ ঘৰত ঝাৰু দিয়া, বাচন ধোৱা কাম কৰি থাকিলোহেঁতেন। সেইবাবে আজিলৈকে মই তোমাক ককা আইতা আৰু দীনেশ খুৰা খুৰীৰ কথা কোৱা নাছিলো, যাতে এইবোৰ কথা শুনি তোমাৰ হৃদয়ত তেওঁলোকৰ বাবে ঘৃণা উপজে। মোৰ কথা শুনি পূজাৰ মুখখন সেতা হৈ পৰিল। তাই বৰ বিচলিত হৈছিল আৰু মই তাইৰ ওচৰৰ পৰা উঠি মোৰ কোঠালৈ আহিলো। ঘটি যোৱা দিনৰ কথাবোৰ মনত পৰিলে মোৰ বুকুখন কঁপি উঠে। মই মোৰ স্বামীক বহুত মিছ কৰিছিলো। মোৰ ৱাৰ্ড্ৰবত মোৰ স্বামীৰ প্ৰেমৰ চিঠি, তেওঁৰ লগত উঠা মোৰ ফটো, এই সকলোবোৰ স্মৃতি এতিয়া মোৰ লগত আছিল। মই প্ৰতিটো বস্তু সদায় চাই থাকো। মই মোৰ মৃত স্বামীৰ প্ৰেম চিঠি পঢ়ি বহুত কান্দিছিলো আৰু কেতিয়াবা তেওঁৰ ফটোখনত চুমা খাইছিলো। মই সকলো বস্তু খুব মন দি চাই আছিলো। তেতিয়া হঠাৎ মোৰ চকু ডায়েৰী এখনৰ ওপৰত পৰিল। মোৰ স্বামীৰ দুখন ডায়েৰী আছিল, কিন্তু এতিয়া তাৰে এখন ডায়েৰী নোহোৱা হৈ আছিল। মোৰ স্বামীয়ে ডায়েৰী লিখিবলৈ বৰ ভাল পাইছিল। ৰঙা কভাৰ থকা সেই ডায়েৰীখন কলৈ গৈছিল মই নাজানো। মই ভয় খাই গোটেই আলমাৰীটো বিচাৰিলো, কিন্তু সেই ডায়েৰীখন ক'তো বিচাৰি নাপালো। তেতিয়া মই ভাবিলো যে পূজাই সেই ডায়েৰীখন মনে মনে লৈছে নেকি, কাৰণ সেই ডায়েৰীখনত পূজাৰ জীৱনৰ আটাইতকৈ ডাঙৰ গোপনীয়তা লিখা আছিল। মোৰ ছোৱালীজনী সদায় কলেজলৈ গৈছিল আৰু তাৰ পৰা উভতি অহাৰ পিছত গোটেই দিনটো পঢ়িছিল। আগতে তাই মোৰ সকলো কথা শুনিছিল, কিন্তু যোৱা এমাহ ধৰি তাই বৰ বিচলিত হৈ থকা যেন মোৰ অনুভৱ হৈছিল, কাৰণ তাই বৰ অদ্ভুত আচৰণ কৰিবলৈ ধৰিছিল। তাই সকলো সময়তে খিংখিঙীয়া হৈ পৰিছিল আৰু মোৰ কথাও নুশুনা হৈছিল। তাইৰ অৱস্থা দেখি মোৰ বৰ বেয়া লাগিছিল। মই ভাবিলো যে
হয়তো তাই সেই ডায়েৰীখন পঢ়িলে আৰু তাৰ পাছৰ পৰাই তাই এনেকুৱা কৰি আছে। গতিকে তাই কলেজ যোৱাৰ পিছত মই তাইৰ কোঠাটো ভালদৰে চাব লাগিব যে তাইৰ এনে আচৰণ কৰাৰ কাৰণ কি। মই গোটেই ৰাতি এই সকলোবোৰ কথা ভাবি থাকিলোঁ। এনেকৈ ভাবি ভাবি মোৰ টোপনি আহিল। তাৰপিছত মোৰ স্বামীয়ে মোক সপোনত লগ কৰিবলৈ আহিছিল। তেওঁ ক'লে যে নন্দিনী, তুমি আমাৰ ছোৱালী পূজাৰ কোঠাত 2-3 দিন লুকাই থাকিবা আৰু তাইক চাবা যে তাই কি কৰি থাকে। এইখিনি কৈ তেওঁ অদৃশ্য হৈ গ'ল। মই লগে লগে চকু মেলি বিচনাত বহিলোঁ। মই বৰ আচৰিত হৈছিলোঁ যে এইটো কেনেকুৱা সপোন আছিল। এই সপোনটোৱে মোক স্তম্ভিত কৰি তুলিছিল। মোৰ স্বামী বহু বছৰৰ মূৰত মোৰ সপোনত আহিছিল। মোৰ ছোৱালীজনীৰ কিবা অসুবিধা হ'ব পাৰে বুলি সঁচাকৈ মই বৰ চিন্তিত হৈ পৰিছিলোঁ। সেইবাবে মই খৰধৰকৈ উঠি ছোৱালীজনীৰ কোঠাৰ ফালে যাবলৈ ধৰিলোঁ। কিন্তু দুৱাৰখন খুলিবলৈ হাতখন আগুৱাই দিয়াৰ লগে লগে মই আচৰিত হ'লোঁ যে মোৰ ছোৱালীজনীৰ কোঠাটো ভিতৰৰ পৰা বন্ধ হৈ আছিল। নাজানো তাই কিয় এনেধৰণৰ আচৰণ কৰিবলৈ আৰম্ভ কৰিছিল। ইয়াৰ আগতে তাই কেতিয়াও নিজৰ কোঠাটো ভিতৰৰ পৰা বন্ধ কৰি টোপনি যোৱা নাছিল। ৰাতিপুৱা হোৱাৰ লগে লগে মই পূজাক সুধিলোঁ, তুমি ৰাতি কিয় কোঠাৰ দুৱাৰখন ভিতৰৰ পৰা বন্ধ কৰি ৰাখিছিলা? মোৰ কথা শুনি তাই ক'লে, মা, তুমি মানে গোটেই ৰাতি মোৰ ওপৰত চিআইডি কৰি থাকা। মই ধেমালি কৰা বুলি কৈ কথাটো এৰাই চলিবলৈ চেষ্টা কৰিলোঁ আৰু হাঁহি মাৰি তাইক ক'লোঁ, মোৰ যোৱা ৰাতি বৰ ভয় লাগিছিল, সেইবাবে মই তোমাৰ ওচৰলৈ আহিছিলোঁ। তাই ক'লে, ৰাতি তোমাৰ ভয় লাগিছিল নে নাই মই নাজানো, কিন্তু মোৰ এতিয়া তোমালৈ বৰ ভয় লগা হৈছে। তাইৰ কথা শুনি মই হাঁহিছিলোঁ, কিন্তু মোৰ ছোৱালীজনীৰ আচৰণ আৰু মোৰ স্বামীৰ সপোন এই সকলোবোৰে মোক বহুত অশান্তি দিছিল। মই সিদ্ধান্ত লৈছিলোঁ যে মই মোৰ মৃত স্বামীৰ কথাটো পালন কৰিম। ঠিক সেই নিশাই মই মোৰ ছোৱালীজনীৰ কোঠালৈ গৈ আলমাৰীৰ আঁৰত লুকাই থাকিলোঁ। মোৰ ছোৱালীজনী কোঠাটোলৈ অহাৰ লগে লগে কিতাপবোৰ খুলি পঢ়িবলৈ বহিল। মই আলমাৰীৰ পিছফালে থিয় হৈ তাইক গোপনে চাই থকাৰ সময়ত তাই পঢ়াত ব্যস্ত হৈ আছিল। মোৰ ছোৱালীজনীয়ে প্ৰায় ৰাতি 1 বজালৈকে পঢ়া শুনাত ব্যস্ত আছিল। 1 বজাত তাই কিতাপ বন্ধ কৰি বিচনাত শুই পৰিলে। কিন্তু গোটেই ৰাতিটো এনেকুৱা একো নহ'ল যিটো দেখি মই আচৰিত হ'লোহেঁতেন। তাই টোপনি যোৱাৰ লগে লগে মই তাইৰ কোঠাৰ পৰা ওলাই আহি মোৰ নিজৰ কোঠাত গৈ শুই থাকিলোঁ। গোটেই আধা ৰাতি থিয় হৈ থকাৰ বাবে মোৰ ভৰি দুখন বৰ বেয়াকৈ বিষাইছিল আৰু শৰীৰটোও বিষ হৈছিল। সঁচাকৈ মোৰ মনটো বহুত বেয়া লাগিছিল যে কিয় মই সৰু ল'ৰাৰ দৰে সপোন এটাৰ পিছত দৌৰি ফুৰিছিলোঁ। সেইবাবে এতিয়া মই সিদ্ধান্ত লৈছিলোঁ যে এতিয়া আৰু মই ৰাতি পূজাৰ কোঠালৈ নাযাওঁ। কিন্তু ৰাতি হোৱাৰ লগে লগে মই মোৰ কোঠাত শুই থাকোঁতে মোৰ কাণত মোৰ স্বামীৰ মাত বাৰে বাৰে শুনি থাকিলোঁ। তেওঁ কৈ আছিল যে, নন্দিনী, তুমি পূজাৰ কোঠালৈ যোৱা। তাৰপিছত মই চকু মেলি দিয়াৰ লগে লগে তেওঁৰ মাতটো নোহোৱা হৈ গ'ল। মই মোৰ ছোৱালীজনীৰ কোঠালৈ গৈ তাই ৰাতি কি কৰি থাকে সেইটো চাব নাযাওঁ বুলি লোৱা সিদ্ধান্তটো বেছি সময় ধৰি ৰাখিব নোৱাৰিলোঁ। ৰাতি হোৱাৰ লগে লগে মই আকৌ এবাৰ মোৰ ছোৱালীজনীৰ কোঠালৈ গৈ তাইৰ আলমাৰীৰ আঁৰত লুকাই থাকিলোঁ। আজি মোৰ ভৰি দুখনো বৰকৈ বিষাই আছিল, কিন্তু মই সহ্য কৰি থিয় হৈ থাকিলোঁ। মোৰ স্বামী জীয়াই থাকোঁতে মই তেওঁৰ কথাক কেতিয়াও আওকাণ কৰা নাছিলোঁ। গতিকে এতিয়া তেওঁ বাৰে বাৰে কোৱাৰ পিছত মই সেই কথাক কেনেকৈ আওকাণ কৰিম। মই গোটেই ৰাতি আলমাৰীৰ পিছফালে থিয় হৈ থাকিলোঁ আৰু মোৰ ছোৱালীজনীয়ে পঢ়া শুনা কৰি আছিল। তাই ইখনৰ পিছত সিখনকৈ কিতাপ পঢ়ি আছিল আৰু এনেকৈ প্ৰথম ৰাতিৰ দৰে দ্বিতীয়টো ৰাতিও পাৰ হৈ গৈছিল। তাই টোপনি যোৱাৰ পিছত মই মোৰ কোঠালৈ আহি ভাবিবলৈ ধৰিলোঁ যে হয়তো মোৰ এই সপোনটো এটা ভ্ৰম আছিল, কাৰণ মই প্ৰতিদিনে স্বামীৰ স্মৃতিত নিজকে ডুবাই ৰাখোঁ। মই তেওঁৰ ফটোখন বাৰে বাৰে চাই থাকোঁ। সেইবাবেই হয়তো মোৰ স্বামীৰ স্মৃতিয়ে মোৰ মনটোক আগুৰি ধৰিছে। হয়তো এই সপোনৰ কোনো বাস্তৱতা নাই। মই ভাবিছিলোঁ যে এতিয়া আৰু মই সপোনৰ খাতিৰত পূজাক সন্দেহ নকৰোঁ। তাৰপিছত পাকঘৰলৈ গৈ ব্ৰেকফাষ্ট বনালোঁ। ব্ৰেকফাষ্ট বনাই উঠি মই ভাবিলোঁ যে মই পূজাক ব্ৰেকফাষ্ট দি আহোঁ। তাইক ব্ৰেকফাষ্ট দিবলৈ তাইৰ কোঠালৈ গ'লোঁ। তাইৰ কোঠাৰ ওচৰ পোৱাৰ লগে লগে তাই কান্দি থকা মাত শুনিলোঁ। তাই কান্দি থকা দেখি মই বৰ ভয় খাইছিলোঁ। মোৰ ছোৱালীজনীৰ কি হৈছে আৰু কিয় তাই এনেকৈ কান্দি আছে? তাই কান্দি কান্দি কৈ আছিল যে, আজি মোৰ তোমালৈ বহুত মনত পৰিছে। তুমি সোনকালে মোৰ ওচৰলৈ আহা। তোমাৰ অবিহনে মই জীয়াই থাকিব নোৱাৰোঁ। এই কথা শুনি মই স্তম্ভিত হৈ পৰিলোঁ।
খৰধৰকৈ দুৱাৰখন খুলিবলৈ চেষ্টা কৰিলোঁ, কিন্তু মই আকৌ আচৰিত হ'লোঁ, কাৰণ কোঠাটোৰ দুৱাৰখন ভিতৰৰ পৰা বন্ধ হৈ আছিল। মই জোৰেৰে দুৱাৰত টোকৰ মাৰিবলৈ ধৰিলোঁ। কিছু সময়ৰ পিছত পূজাই দুৱাৰখন খুলি ক'লে, মা, তোমাৰ কি হৈছে? তুমি মোৰ কোঠাৰ দুৱাৰত এনেকৈ কিয় টোকৰ মাৰি আছা? মই দুৱাৰখন খুলিবলৈ ওলাইছিলোৱেই, কিন্তু তুমি দুৱাৰখন ইমান জোৰেৰে টোকৰ মাৰিছা যেন ভূমিকম্পহে আহিছে। প্ৰথমতে মই ভাবিলোঁ যে তাইক আগে কথাটো সুধি লওঁ যে তাই কাৰ লগত কথা পাতি আছিল, কিন্তু তাইৰ হাতত থকা দেউতাকৰ ফটোখন দেখি মই সকলো বুজি পালোঁ। তাই চাগে দেউতাকৰ স্মৃতিৰ মাজত হেৰাই গৈছিল। হয়তো তাইৰ দেউতাকলৈ বহুত মনত পৰিছিল, কিন্তু নাজানো মোৰ হৃদয়খন কিয় অস্থিৰ হৈ পৰিছিল। মই পূজাক ট্ৰেখন দি ক'লোঁ, ইয়াত তোমাৰ ব্ৰেকফাষ্ট আছে, তুমি তোমাৰ কোঠাতে খাব পাৰিবা। তাই একো নোকোৱাকৈ দেউতাকৰ ফটোখন এফালে ৰাখি ব্ৰেকফাষ্ট কৰিবলৈ বহিল। এইবোৰ দেখি মই বৰ চিন্তিত হৈছিলোঁ। মই মনতে ভাবিলোঁ যে আজিয়েই শেষ ৰাতি। আজিও মই মনে মনে গৈ পূজাৰ কোঠাৰ আলমাৰীৰ আঁৰত লুকাই থাকিম। ৰাতি হোৱাৰ লগে লগে মই গৈ তাইৰ আলমাৰীৰ আঁৰত লুকাই থাকিলোঁ। মোৰ ছোৱালীজনীয়ে সদায় দৰে চকীখনত বহি টেবুলত ৰখা কিতাপবোৰ খুলি পঢ়িবলৈ ধৰিলে। তাই পঢ়া শুনাত ব্যস্ত আছিল। কিছু সময় পাৰ হৈ যোৱাৰ লগে লগে হঠাতে পূজাৰ কোঠাৰ খিৰিকীত কোনোবাই টোকৰ মাৰিলে। মই আচৰিত হৈছিলোঁ যে ইমান ৰাতি পূজাৰ খিৰিকীত কোনে টোকৰ মাৰিছে। পূজাই খৰধৰকৈ কিতাপবোৰ বন্ধ কৰি থিয় হৈ খিৰিকীখনৰ ফালে আগবাঢ়িবলৈ ধৰিলে আৰু তাই খিৰিকীখন খুলি দিলে। তেনেতে কোনোবাই খিৰিকীৰে জঁপিয়াই পৰাৰ শব্দ শুনি মোৰ হৃদয়খন খুব বেগেৰে ধপধপাবলৈ ধৰিলে। পূজাই কান্দিবলৈ ধৰিলে আৰু ক'লে, তুমি ইমান দিন কিয় অহা নাই? মই তোমাক কিমান ভাল পাওঁ তুমি জানানে? আজি যদি মই তোমাক ফোন নকৰিলোহেঁতেন, তেতিয়া হয়তো আজিও তুমি ইয়ালৈ নাহিলাহেঁতেন। আৰু মই তোমাক এটা কথা ক'বলৈ পাহৰিলোঁ জানা। আজি ৰাতিপুৱা যেতিয়া তোমাৰ লগত মই ফোনত কথা পাতিছিলোঁ, তেতিয়া হঠাতে মা মোৰ কোঠালৈ আহিছিল। মই 100% নিশ্চিত যে মায়ে নিশ্চয় আমাৰ কথা বতৰা শুনিছে। সেইবাবে মই খৰধৰকৈ দেউতাৰ ফটোখন হাতত লৈ মাৰ ওচৰলৈ গ'লোঁ। মই এই কামটো এইকাৰণে কৰিলোঁ যাতে মায়ে বুজি পায় যে মই মোৰ দেউতাৰ ফটোখনৰ লগত কথা পাতি আছিলোঁ। তাই এইবোৰ কাণ্ড দেখি মই বৰ লাজ পালোঁ। মই মোৰ ছোৱালীজনীৰ কথাত বহুত আচৰিত হ'লোঁ। তেনেতে এজন ল'ৰাৰ হাঁহি শুনিলোঁ। হাঁহি হাঁহি সি ক'লে যে আজি তুমি বহুত ভাগ্যত বাচিলা। মই তোমাক কিমানবাৰ কৈছোঁ যে তুমি মোৰ লগত ব'লা, কিন্তু তুমি মোৰ লগতো নোযোৱা আৰু মোক মনত পেলাই সদায় কান্দি থাকা। সিহঁতৰ এইবোৰ কথা আৰু বেছিকৈ শুনি থাকিবলৈ মোৰ সাহস নাছিল। সিহঁত দুয়োজনৰ পৰা এনেধৰণৰ আজে বাজে কথা বহু সময়ৰ পৰা মই শুনি আছিলোঁ। সেইবাবে মই খৰধৰকৈ আলমাৰীৰ পিছফালৰ পৰা ওলাই আহি সিহঁতৰ সন্মুখত থিয় হ'লোঁ। মোক দেখাৰ লগে লগে সিহঁতৰ চকু দুটা ডাঙৰ হৈ গ'ল আৰু দুয়োটাই চকু দুটা ডাঙৰ কৰি মোৰ ফালে চাই আছিল। পূজাই আগবাঢ়ি আহি ক'লে, মা, এইবোৰ তুমি কেনেকুৱা কাম কৰিছা? ইয়াত তুমি কি কৰি আছা? নিজৰ ছোৱালীজনীৰ কোঠাত লুকাই থাকিবলৈ তোমাৰ অকণো লাজ লগা নাইনে? তুমি এনে ঘৃণনীয় কাম কেনেকৈ কৰিব পাৰিলা? তাইৰ কথা শুনি তাইৰ ওপৰত মোৰ বৰ খং উঠিছিল। তাই মোৰ সন্মুখত লাজ পোৱাৰ সলনি মোৰ ওপৰতহে অভিযোগ আনি আছিল। তাৰপিছত মই তাইক খঙেৰে চিঞৰি ক'লোঁ, তোমাৰ আজে বাজে কথাবোৰ বন্ধ কৰা। মোৰ সন্মুখত বেছি কথা ক'বলৈ চেষ্টা কৰিলে মই তোমাৰ জিভাখন উলিয়াই আনিম। ল'ৰা এটাক ঘৰলৈ মাতি প্ৰেমৰ লিলিমাই কৰি আছা। তোমাৰ লাজ লগা নাই? কোন হয় এই ল'ৰাটো? মাকক মিছা কথা কৈ দেউতাৰ সন্মান নষ্ট কৰিবলৈ তোমাৰ অকণো লাজ নালাগিল নে? মই কেতিয়াও কল্পনা কৰিব পৰা নাছিলোঁ যে তুমি ইমান নিৰ্লজ্জ হবা বুলি। ফোনত কান্দি কান্দি প্ৰেমিকক ঘৰলৈ মাতিছা আৰু এই ল'ৰাটোলৈ চোৱা, ইমান নিৰ্লজ্জ। ইমানখিনি কথা কোৱাৰ পিছতো সি ইয়াৰ পৰা পলাই যোৱা নাই। চকুত চকুত হৈ থিয় হৈ আছে। সি নিশ্চয় ভাবিছে যে এগৰাকী অসহায় আৰু বয়সস্থ মহিলাই তাৰ কি ক্ষতি কৰিব। মোৰ কথা শুনি পূজাই ক'লে, মা, সি মোৰ প্ৰেমিক নহয়, সি মোৰ স্বামী। আমি দুই বিয়া হৈছোঁ। তাইৰ এই কথা শুনি মই থতমত খালোঁ যে মোৰ ছোৱালীজনীয়ে কি কৈছে এইবোৰ। মই ক'লোঁ, নিৰ্লজ্জ ছোৱালী, এই সকলোবোৰ কৰিবলৈ তোমাৰ অকণো লাজ নালাগিল নেকি? কোন হয় এই ল'ৰাটো? তুমি তাক কেনেকৈ চিনি পোৱা? মোৰ কথা শুনি পূজাই কান্দি কান্দি ক'বলৈ ধৰিলে, হয় মা, মই সঁচা কথা কৈছোঁ। সি মোৰ স্বামী। দেউতাৰ ডায়েৰীৰ পৰাই তাৰ বিষয়ে মই গম পাইছিলোঁ আৰু সেই একেখন ডায়েৰীতে তাৰ ঘৰৰ ঠিকনাও লিখা আছিল। তাৰ নাম অনুৰাগ। দেউতাৰ ডায়েৰীত অনুৰাগৰ বিষয়ে
সকলো সবিশেষ লিখা হৈ আছিল আৰু মই এতিয়া সকলোবোৰ গম পাইছোঁ। আমি বহুত সৰু আছিলোঁ আৰু সৰুৰে পৰা আমি বেষ্ট ফ্ৰেণ্ড আছিলোঁ। আগতে আমি একেলগে খেলিছিলোঁ। দেউতাই অনুৰাগৰ লগত মোৰ বিয়াৰ সম্পৰ্ক ঠিক কৰি দিছিল। অনুৰাগ দীনেশ খুৰাৰ ল'ৰা। দেউতাৰ ডায়েৰীত লিখা আছিল যে মই মোৰ ছোৱালীজনীৰ বিয়া মোৰ বন্ধুৰ ল'ৰা অনুৰাগৰ লগত হোৱাটো কামনা কৰোঁ আৰু মোৰ ছোৱালীজনী জন্ম হোৱাৰ পিছত মই মোৰ বন্ধুক প্ৰতিশ্ৰুতি দিছিলোঁ যে মোৰ ছোৱালী ডাঙৰ হোৱাৰ পিছত তাই তোমাৰ ল'ৰা অনুৰাগৰ পত্নী হ'ব আৰু বোৱাৰী হৈ তোমাৰ ঘৰলৈ যাব। ডায়েৰীখনত মোৰ বাবেও দেউতাই কিবা এটা লিখিছিল। তাত লিখা আছিল যে পূজা, যদি মোৰ কিবা এটা হয় তেন্তে ডাঙৰ হোৱাৰ পিছত তুমি আন কাকো ভাল নাপাবা। মই তোমাৰ বাবে বাছি লোৱা ল'ৰাটোৰ লগতহে বিয়া হ'বা। তাৰ পিছত মই মাক ক'লোঁ, মা, এতিয়া তোমাৰ একেবাৰেই লাজ লগা নাইনে যে তুমি মোৰ পৰা দেউতাৰ প্ৰতিশ্ৰুতি লুকুৱাই ৰাখিলা? মোৰ ককা আইতাকো তুমি মোৰ পৰা লুকুৱাই ৰাখিছিলা। মই কেৱল খুৰা আৰু খুৰীকহে চিনি পাইছিলোঁ। মই ভাবিছিলোঁ যে মোৰ ককা আইতা এই পৃথিৱীত নাই। কিন্তু সেইদিনা যেতিয়া তুমি মোক মোৰ ককা আইতাৰ কথা সকলো ক'লা, তেতিয়া মই বুজিলোঁ যে এইটো কাৰণেই মোৰ মায়ে মোক তেওঁলোকৰ কথা কোৱা নাছিল, কাৰণ তেওঁলোকে আমাৰ লগত বহুত অন্যায় কৰিছিল। আৰু দীনেশ খুৰাৰ পত্নীৰ কথাও কৈছা যে তেওঁ তোমাৰ লগত বহুত বেয়া কাম কৰিলে। কিন্তু দীনেশ খুৰাৰ ল'ৰা অনুৰাগৰ কথা তুমি মোৰ আগত কিয় এবাৰো নকলা? আনহাতে তুমি মোক ভৱেন খুৰাৰ ল'ৰা প্ৰশান্তৰ লগত বিয়া কৰাব বিচাৰিছিলা। তুমি এইবোৰ এইকাৰণে কৰিলা যাতে মোৰ একো মনত নপৰে। অনুৰাগ মোৰ শৈশৱৰ বন্ধু আছিল। অনুৰাগৰ মাকে তোমাৰ লগত যি কৰিলে সেয়া অতীতৰ কথা আছিল। দেউতাই অনুৰাগৰ লগত মোৰ বিয়াৰ সম্পৰ্ক ঠিক কৰি থৈ গৈছে আৰু অনুৰাগৰ দেউতাকক প্ৰতিশ্ৰুতি দি গৈছিল যে মই তেওঁৰ বোৱাৰী হ'ম। সেইবাবেই মই দেউতাৰ কাৰোবাক দিয়া প্ৰতিশ্ৰুতি ভংগ কৰিব নোৱাৰোঁ। তোমাৰ আলমাৰীত পৰি থকা দেউতাৰ চিঠিবোৰ পাইছিলোঁ আৰু তেতিয়াই মই দেউতাৰ সেই ডায়েৰীখনো পাইছিলোঁ। তাৰপিছত সেই ডায়েৰীখন মই মোৰ লগত লৈ আহিছিলোঁ। ডায়েৰীখনত এই সকলোবোৰ কথা লিখা আছিল। তাত অনুৰাগৰ ঠিকনাও লিখা আছিল। সেইবাবেই এদিন মই কলেজ যোৱাৰ অজুহাতত অনুৰাগক লগ কৰিবলৈ গৈ তাক সকলো কথা ক'লোঁ। মোৰ ভাগ্য ভাল আছিল যে মোৰ বাবে দেউতাই বাছি লোৱা ল'ৰাটো বহুত ভাল আছিল। তাক তাৰ দেউতাকে বহুত ভাল সংস্কাৰ দিছিল। এতিয়া আমি দুয়ো স্বামী স্ত্ৰী। পূজাৰ কথা শুনি মই কান্দিবলৈ ধৰিলোঁ আৰু ক'লোঁ, পূজা, তোমাৰ দেউতাৰ বন্ধুৰ পত্নীয়ে মোৰ লগত বহুত অন্যায় কৰিলে। মই বিচৰা নাছিলোঁ যে তুমি সেইখন ঘৰলৈ বোৱাৰী হৈ যোৱা, কাৰণ তুমি যদি সেই ঘৰখনলৈ বিয়া হৈ যোৱা তেন্তে সেই মহিলাগৰাকীয়ে তোমাৰ জীৱনটো কঠিন কৰি তুলিব, কাৰণ তাই মোৰ লগত যিখিনি কৰিলে তোমাৰ লগতো তেনেকুৱা কৰিবলৈ ভয় নকৰিব। আৰু সেই মহিলাগৰাকীৰ বাবে মোৰ শাহু আৰু শহুৰে মোক ঘৰৰ পৰা বাহিৰ কৰি দিছিল। মই জানিছিলোঁ যে যদি মই মোৰ স্বামীৰ প্ৰতিশ্ৰুতি পালন কৰি তোমাক অনুৰাগৰ লগত বিয়া কৰাই দিওঁ তেন্তে অনুৰাগৰ মাকে গোটেই জীৱন তোমাক ঠাট্টা মস্কৰা কৰিব, তোমাক অশান্তি দিব আৰু কেতিয়াও তোমাক সুখেৰে জীয়াই থাকিবলৈ নিদিব। আৰু মোৰ ছোৱালীজনী যদি তাইৰ জীৱনত সুখী নহয় তেন্তে মই জীয়াই জীয়াই মৰি থকাৰ দৰে হ'ব। মই জানিছিলোঁ যে মোক শহুৰৰ ঘৰত থাকিবলৈ নিদিয়া মহিলাগৰাকীয়ে মোৰ ছোৱালীজনীক নিজৰ ঘৰৰ বোৱাৰী বুলি কেতিয়াও গ্ৰহণ নকৰে। মোৰ কথা শুনি পূজাই কান্দিবলৈ ধৰিলে। তাই মোক ক'বলৈ ধৰিলে যে মা, মই জানিছিলোঁ যে এই সকলোবোৰ কৰাৰ আঁৰত তোমাৰ নিশ্চয় কিবা কাৰণ আছিল, কাৰণ মই মোৰ জীৱনত আজিলৈকে তোমাৰ মাজত কোনো বেয়া গুণ বা বেয়া চিন্তাধাৰা দেখা নাই। কিন্তু মা, মই মোৰ দেউতাই দিয়া প্ৰতিশ্ৰুতি পূৰণ কৰিব বিচাৰিছিলোঁ। তেতিয়াই মোৰ জোঁৱাই অনুৰাগ আগুৱাই আহি হাতযোৰ কৰি ক'লে যে খুৰী, সময় এতিয়া বহুত সলনি হৈছে। এতিয়া পৰিস্থিতি আগৰ দৰে হৈ থকা নাই। সকলো ভাল হৈ গ'ল আৰু আপোনালোকক কওঁ যে মোৰ মাৰ স্বাস্থ্য ইমানেই বেয়া হৈ গৈছে যে তেওঁ বিচনাৰ পৰাও উঠিব নোৱাৰে। হয়তো ভগৱানে তেওঁ কৰা পাপৰ শাস্তি দিছে। তেওঁ পেৰালাইজ হৈছে, যাৰ বাবে তেওঁ কথা ক'ব নোৱাৰে, লৰচৰ কৰিবও নোৱাৰে। ডাক্তৰে মাক কেইদিনমানৰ সময় দিছে। মাৰ অৱস্থা অতি গুৰুতৰ। আপুনি মোৰ লগত গৈ মায়ে আপোনাৰ লগত কৰা ভুলৰ বাবে মাক ক্ষমা কৰি দিব। হয়তো তেওঁ জীৱনৰ বাকী থকা মুহূৰ্তবোৰ শান্তিৰে কটাব পাৰিব। মোৰ ছোৱালীজনী ইতিমধ্যে অনুৰাগৰ পত্নী হৈ পৰিছিল। গতিকে এই বিয়াখনত মই অমান্তি হোৱাৰ কোনো কথা নাছিল। মই অনুৰাগ আৰু পূজাৰ লগত অনুৰাগহঁতৰ ঘৰলৈ গ'লোঁ। তাত উপস্থিত হওঁতে অনুৰাগৰ মাক
কৰবী বহুত বেয়া অৱস্থাত বিচনাত পৰি আছিল। তাইৰ এই অৱস্থা দেখি মোৰ বৰ দুখ লাগিল। মোক দেখি তাইৰ চকুলো ওলাই আহিল। তাই একো ক'ব নোৱাৰিলে যদিও তাইৰ চকুৰ পৰা অনুভৱ কৰিব পাৰিলো যেন তাই মোৰ পৰা ক্ষমা বিচাৰিছে। মই তাইৰ ওচৰলৈ গৈ তাইক ক'লো যে মই তোমাক ক্ষমা কৰি দিছো। এতিয়া তোমাৰ সন্তানে মোৰ ছোৱালীক বিয়া কৰাইছে, তুমি সিহঁতক আশীৰ্বাদ দিয়া। এই কথা শুনি কৰবীৰ চকুৰ পৰা চকুলো বৈ আহিবলৈ ধৰিলে আৰু তাই কান্দিবলৈ ধৰিলে। দিনেশেও মোক দেখি বৰ আনন্দিত হৈছিল আৰু তেওঁ মোক কৈছিল যে বৌ, কৰবীৰ স্বাস্থ্যৰ অৱনতি ঘটিবলৈ আৰম্ভ কৰাৰ পৰাই তাই বুজি পাইছিল যে তাই তোমাৰ লগত বহুত অন্যায় কৰিলে, তাই বহুত ভুল কৰিছিল। গতিকে ভগৱানে তাইক ইয়াৰ বাবে শাস্তি দিছে। তাই তোমাৰ ওচৰত ক্ষমা খুজিব বিচাৰিছিল, কিন্তু তোমাৰ ওচৰত ক্ষমা খুজিবলৈ তাইৰ কেতিয়াও সাহস হোৱা নাছিল। সেইবাবে তাই কৈছিল যে মই ভাল হ'লে মই নিজে নন্দিনীৰ ঘৰলৈ গৈ তাইৰ ওচৰত ক্ষমা খুজিম। কিন্তু ভাল হোৱাৰ সলনি তাইৰ অৱস্থা আৰু দিনক দিনে বেয়া হৈ গৈ থাকিল আৰু তাই আপোনাৰ ওচৰত ক্ষমা খুজিব যাব নোৱাৰিলে। পূজা এদিন আমাৰ ঘৰলৈ আহি সকলো কথা কওঁতে মই নিজে এই ল'ৰা-ছোৱালী দুটাক বিয়া কৰাই দিলো। আমি আপোনাক কোৱা নাছিলো কাৰণ আমি জানিছিলো যে আপুনি এই ল'ৰা-ছোৱালীবোৰৰ বিয়াত কেতিয়াও মান্তি নহ'ব, কাৰণ আপোনাৰ লগত বহুত অন্যায় কৰা হৈছিল আৰু মই মোৰ বন্ধুৰ প্ৰতিশ্ৰুতিও পূৰণ কৰিব বিচাৰিছিলো। দিনেশে মোৰ সন্মুখত হাতযোৰ কৰি ক'লে যে বৌ, মই মোৰ পত্নীৰ হৈ আপোনাৰ ওচৰত ক্ষমা বিচাৰিছো আৰু লগতে মোৰ সন্তানকো ক্ষমা কৰিব। মোৰ ছোৱালীজনী অনুৰাগৰ লগত সুখী আছিল, মোৰ বাবে সেয়া যথেষ্ট আছিল। মই দিনেশক ক'লো, তুমি ক্ষমা খোজাৰ একো প্ৰয়োজন নাই, কৰবীক মই ক্ষমা কৰি দিছো। এইদৰে কৈ মই মোৰ ঘৰলৈ উভতি আহিলো। কিন্তু পিছদিনা অহা খবৰটোৱে মোৰ ভৰিৰ তলৰ পৰা মাটি নোহোৱা কৰি দিলে। পূজাই মোক ক'লে যে মা, কৰবী মাৰ মৃত্যু হৈছে। কৰবীৰ মৃত্যুত মোৰ বৰ দুখ লাগিছিল। এতিয়া মোৰ ছোৱালীজনী শহুৰৰ ঘৰত বহুত সুখী। এইদৰে মোৰ স্বামীৰ সপোনো পূৰণ হ'ল আৰু কৰবীয়ে কৰা কামৰো তাই শাস্তি পালে। বন্ধুসকল, আজিৰ কাহিনীটো শুনি কেনে পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব।